মাদক দ্ৰব্য বন্ধৰ দাবীত জাজৰিত প্ৰতিবাদ সামাজিক পৰিৱেশ সুস্থ ৰখাৰ স্বাৰ্থত ক্ৰমাগতভাৱে নৱপ্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱাৰ জাজৰিত ঢলপুৰীয়াবাসী ৰাইজে সোমবাৰে সমবেত হয় বৰবিহ সুৰাৰ বিৰুদ্ধে। কিছুদিনৰ পৰা নিচাসক্ত এচাম যুৱকে সুৰা সেৱন কৰি অঞ্চলটোত নেতিবাচক প্ৰভাৱ পেলাই সামাজিক পৰিৱেশ অসহনীয় কৰি তুলিছে। সমাজৰ ভাল বেয়া দিশৰ প্ৰতি দৃষ্টি ৰাখি ভালসকলক উৎসাহ আৰু বেয়াসকলক শাসন কৰাৰ প্ৰয়োজন বোধ কৰি যাতে নৱপ্ৰজন্মই এটা সঠিক পথত গতি কৰি সমাজলৈ ইতিবাচক ৰেঙনি বিয়পাব পাৰে, সেই মৰ্মে অঞ্চলৰ বয়োজ্যেষ্ঠ পুৰুষ মহিলা সমবেত হৈ মাদক দ্ৰব্য বন্ধ হওক, জাজৰি অঞ্চল সুৰা মুক্ত হওক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পাছত ৰাইজে মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত আবেদন পত্ৰ অৰ্পণ কৰে। উল্লেখ্য যে জাজৰি ঢলপুৰীয়াবাসী ৰাইজে যোৱা মাঘ বিহুৰ দিনা মেজি জ্বলোৱাৰ সময়তে ৰাজহুৱাভাৱে সংকল্প লৈছিল নৱপ্ৰজন্মৰ বাবে সুস্থ পৰিৱেশ আৰু ভাৰাক্ৰান্ত হৈ থকা একাংশ অভিভাৱকৰ মানসিক সুৰক্ষাৰ বাবে নিচাসক্তসকলক নিয়ন্ত্ৰণ কৰা হওক আৰু আৰক্ষীৰ সহায়ত এই ইতিবাচক চিন্তাটো ফলপ্ৰসূ কৰা হওক। সেই উদ্দেশ্য আগত ৰাখি সোমবাৰে আবেদনৰ জৰিয়তে দাবী জনাইছে যাতে অঞ্চলটোত চলি থকা নিচাসক্তসকলক আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি এটা সুস্থ পৰিৱেশ গঢ় দিব পাৰে। প্ৰয়োজন হ'লে ৰাজহুৱা স্থান তথা বাটে ঘাটে মাদক দ্ৰব্য সেৱন কৰি বিশৃংখল পৰিৱেশ সৃষ্টি কৰি থকাসকলক উচিত ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰিবলৈ সমূহ ঢলপুৰীয়া গাঁৱৰ ৰাইজৰ হৈ আহ্বান জনায়। প্ৰতিবাদী কাৰ্যসূচীত ঢলপুৰীয়া গাঁৱৰ নামঘৰ প্ৰাংগণত খেল সমাজৰ সভাপতি পদ্ম কাকতি, সম্পাদক দুলাল বৰা, জ্যেষ্ঠ নাগৰিক জীৱনৰাম বৰা, নাম লগোৱা স্বপন বৰা, ৰাণা কাকতিকে প্ৰমুখ্য কৰি বহু কেইগৰাকী জ্যেষ্ঠ নেতাই নিচাযুক্ত দ্ৰব্যৰ দ্বাৰা আক্ৰান্ত প্ৰজন্মৰ প্ৰতি এনে দ্ৰব্য বাৰণ কৰিবলৈ আহ্বান জনায়। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এটা উচিত সিদ্ধান্ত ল'বৰ কাৰণে আজি আপোনাসবক আমি একগোট কৰিছোঁ। যোৱা 24/1/2025 তাৰিখে আমাৰ যি পবিত্ৰ মেজিতল, সেই মেজিতলত মেজি জ্বলোৱাৰ সময়তে এটা সিদ্ধান্ত হৈছিল যে আমাৰ গাঁৱত উঠি অহা প্ৰজন্মই গাঁওখনক উশৃংখল ৰূপে মাদক দ্ৰব্য সেৱন কৰি বিপথে পৰিচালনা কৰিবলৈ প্ৰয়াস কৰিছে। লগতে যিটো ড্ৰাগছ সৰবৰাহ চলি আছে, সেই সৰবৰাহটো আমাৰ জাজৰি অঞ্চলতে নহয়, গোটেই নগাঁও অঞ্চলতে সৰবৰাহ হৈ আছে। সেই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে সেই আমাৰ সভাতে এটা সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তটো আমি কাৰ্যকৰী সভাৰ গ্ৰহণ কৰি এনেদৰে প্ৰেছ মিট পাতি সমূহ অসমবাসী ৰাইজক জনাবৰ কাৰণে আমাক প্ৰয়াস কৰিছিল আৰু সেই উদ্দেশ্যই আগত ৰাখি আজি আপোনাসবক মাতি আনিছোঁ যাতে আমাৰ গাঁৱৰ যিসকল নিচাসক্ত ব্যক্তি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বা গাঁৱৰ পৰিৱেশ বিনষ্ট কৰে, সেইসকল ব্যক্তিক জাজৰি থানাৰ জৰিয়তে তেখেতসকলক উচিত শিক্ষাৰে শিক্ষিত দিবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে আৰু যিসকল ড্ৰাগছ আসক্ত ব্যক্তি সেইসকলকো জাজৰি থানাৰ জৰিয়তে নাকি লগাবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে। আমাৰ উদ্দেশ্য আৰু লক্ষ্য আছে যে গাঁওখন নিচামুক্ত হ'ব লাগে, অঞ্চলটো নিচামুক্ত হ'ব লাগে, উঠি অহা প্ৰজন্ম এটা সঠিক ৰাস্তা লৈ ঘৰখনত সুন্দৰ পৰিৱেশ বাতাবৰণ কৰিব লাগে। সেই উদ্দেশ্যে আগত ৰাখি আজি আমি সমূহ ঢলপুৰীয়াবাসী ৰাইজ একত্ৰিত হৈ জাজৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক মাতি আনি আমি এখন আবেদন দিছোঁ। এই আবেদনৰ জৰিয়তে আমাৰ গাঁওখন অঞ্চলটো নিচামুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এনেদৰে এই পদক্ষেপ অসমৰ বিভিন্ন খেল সমাজে যদি লয়, নিশ্চয় অসমত যিটো ড্ৰাগছৰ প্ৰতি আসক্ত বা মাদক দ্ৰব্যৰ প্ৰতি যদি আসক্ত, এইটো ক্ৰমান্বয়ে শেষ হ'ব বুলি আমি আশা কৰিছোঁ আৰু এই আশাই আগত ৰাখি আজি এই অনুষ্ঠানটো আহ্বান কৰিছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱসকল, এই যে আমি আজি মদৰ ওপৰত যিটো পদক্ষেপ লৈছোঁ, এই পদক্ষেপে আমাৰ অঞ্চলটোলৈ এটি ভাল বাতাবৰণ সৃষ্টি কৰিব। কাৰণ ৰাতিপুৱা সন্ধিয়া পৰা ধৰি আমাৰ গাঁওখনত আমি দেখিবলৈ পাইছোঁ যে মদাহীৰ সংখ্যা খুব বেছি হৈ গৈছে আৰু সন্ধিয়া সময়ত আমাৰ এই দৌল মন্দিৰৰ আগৰ ৰাস্তাটোৰ কোনো পিনে আমি যাব নোৱাৰোঁ। বহুত লোকে বহি ৰাস্তাৰ কাষত মদ খায়, যি অসভ্যালিৰ সৃষ্টি কৰে আৰু তাৰ পৰা গৈ ঘৰতো তেখেতসকলে বহুত অসভ্যালি সৃষ্টি কৰি গোটেই পৰিয়ালটোক শেষ কৰা এটা
প্ৰচেষ্টা চলাই আছে। সেইকাৰণে আমি সমূহ ঢলপীয়া খেল ৰাইজে এই মদাসক্ত ব্যক্তিসকলক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এইটো এটা বৰ বিষ। মদ হৈছে মানুহৰ জীৱনৰ এটা বৰ বিষ। এই বৰ বিষৰ পৰা আঁতৰি থাকি যাতে আমাৰ সমাজখন সুস্থভাৱে চলাত সহায় কৰে, এই মোৰ অসমবাসীৰ ওচৰত ক'বলগীয়া। খেল সমাজ আৰু ঢলপীয়া যুৱ সংঘৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ পদক্ষেপ লোৱা হৈছে। আমাৰ খেল পৰিচালনা সমিতিৰ সভাপতি মহোদয়ে কৈ গৈছে যে আমাৰ ইয়াত মদ খোৱা মানে ব্যক্তিৰ সংখ্যা ইমান বেছি হৈছে যে ৰাস্তাত যাব নোৱাৰি, মদ খাই থাকে সকলোৱে। গতিকে মাদক দ্ৰব্যটো সকলোৰে কাৰণে বেয়া, আৰু মাদক দ্ৰব্য সেৱন কৰাৰ ফলত প্ৰত্যেক ঘৰৰ মানুহে মাক দেউতাকৰ কিমান অশান্তি হয় হয়তো যিসকলৰ ঘৰত আছে তেখেতসকলে বুজিব পাৰিছে। গতিকে আমি এটা সুন্দৰ পদক্ষেপ লৈছোঁ। এই পদক্ষেপৰ জৰিয়তে যে মাদক দ্ৰব্য আমি যাতে নিবাৰণ কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা কৰিছোঁ। আমি অনুৰোধ জনাইছোঁ সকলো অসমবাসী ৰাইজে এনেকুৱা এটা ব্যৱস্থা কৰক। এই ব্যৱস্থাটোৱে প্ৰত্যেক ঘৰৰ মানুহলৈ এটা সুস্থ বাতাবৰণ কঢ়িয়াই আনিব। আৰু আমি খেল পৰিচালনা সমিতিৰ লগতে আমি যুৱ সংঘয়ো আমি ইয়াত সহযোগিতা আগবঢ়াইছোঁ। মই যুৱ সংঘৰ উপসভাপতি হিচাপে মই এই কাৰ্যটোত মই সমৰ্থন জনাইছোঁ, আৰু লগতে সকলোকে অনুৰোধ জনাইছোঁ আমাৰ গাঁৱত বা আমাৰ ওচৰে পাজৰে যিমান গাঁও আছে সকলোৱে তেনেকুৱা এটা পদক্ষেপ ল'লে এটা সুস্থ বাতাবৰণ ঘূৰি আহিব।